আপোনাৰ ঘৰখন যদি সুখ শান্তি গঢ়ি তুলিব বিচাৰিছে তেনেহলে আজিৰ পৰা আপোনাৰ ঘৰৰ সন্মুখত এই কেইবট বস্তু ভুলতো নাৰাখিব। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ, যদি আমাৰ চেনেলটিক এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটিক সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি যদি ভিডিঅ'টোৰ পৰা যদি আপুনি উপকৃত হৈছে অন্য 10 জনলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰিব। প্ৰিয় দৰ্শক, ঘৰৰ ভিতৰত আৰু বাহিৰত থকা সকলো বস্তুৰ শুভ আৰু অশুভ প্ৰভাৱ আছে। বাস্তুশাস্ত্ৰত এনে বহুতো বস্তু আছে যিয়ে সেইবোৰক ভুল দিশত বা স্থানত ৰখাৰ ফলত প্ৰগতিত বাধা দিব পাৰে। একে সময়তে ঘৰৰ মুখ্য দুৱাৰত কিছুমান বস্তু ৰখাটো পৰিহাৰ কৰিব লাগে। প্ৰিয় দৰ্শক, ঘৰৰ বাহিৰত জোতা চেণ্ডেল ৰখাটো অশুভ বুলি কোৱা হয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মুখ্য দুৱাৰেৰে লক্ষ্মীৰ আগমন হয়। এনে অৱস্থাত যদি ঘৰৰ মুখ্য দুৱাৰত চেণ্ডেল জোতা ৰাখে তেন্তে মা লক্ষ্মী ক্ষোভিত হ'ব পাৰে। যদি আপোনাৰ ঘৰত মা লক্ষ্মীৰ আগমন হোৱাটো বিচাৰে তেতিয়াহ'লে ঘৰৰ দুৱাৰমুখ পৰিষ্কাৰ কৰি ৰাখিব, লগতে জোতা চেণ্ডেল সন্মুখত নাৰাখিব। বাস্তুশাস্ত্ৰ মতে ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰত জাবৰ জোথৰ ৰাখিব নালাগে। যদি থাকে শীঘ্ৰেই আঁতৰাই পেলাব লাগে, কিয়নো ইয়াৰ ফলত ঘৰৰ সদস্যসকলৰ ওপৰত বেয়া প্ৰভাৱ পৰে। বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। দুৱাৰমুখ পৰিষ্কাৰ হৈ থাকিলে আপোনাৰ জীৱনত সকাৰাত্মক প্ৰভাৱ পৰিব। বাস্তুশাস্ত্ৰৰ মতে ঘৰত ৰখা ঝাৰুত ভৰি লাগিলে মা লক্ষ্মীৰ খং উঠে। ইয়াৰ ফলত আৰ্থিক সংকট হ'ব পাৰে। সেইবাবে ঘৰৰ বাহিৰত ঝাৰু ৰাখিব নালাগে। ঘৰৰ বাহিৰত ঝাৰু ৰাখিলে ভৰিৰ আঘাত হোৱা সম্ভাৱনা থাকে। সাধাৰণতে মানি প্লান্ট লগোৱা শুভ বুলি কোৱা হয়, কিন্তু ঘৰৰ মুখ্য দুৱাৰত ইয়াক লগোৱা অশুভ বুলি কোৱা হয় বা ধৰা হয়। ইয়াৰ ফলত আপোনাৰ ঘৰখন নিগেটিভ শক্তিৰ প্ৰভাৱ পৰিব পাৰে। প্ৰিয় দৰ্শক, ধন দৌলতৰ সংকট লগতে বিভিন্ন ধৰণৰ সমস্যাই সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে যদি আপোনাৰ সুন্দৰ ঘৰখন সুখ আৰু শান্তি গঢ়ি তুলিব বিচাৰিছে তেনেহলে এই বস্তু কেইপদ ভাবি চিন্তিহে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত ৰাখিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকে আধ্যাত্মিক বিশ্বাস কৰে বা বাস্তুশাস্ত্ৰক বিশ্বাস কৰে নিশ্চয় ভিডিঅ'টো লাইক এটা কৰি আপোনাৰ প্ৰিয় বন্ধুজনলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু লগতে আপুনি বাস্তুশাস্ত্ৰক কিমান দূৰ বিশ্বাস কৰে, কিমান দূৰ মানি চলে তলত কমেণ্ট নকৰাকৈ নাথাকিব। ধন্যবাদ। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ।